নমস্কাৰ ৰিংকুজ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 3 জুলাই অৰ্থাৎ আজি মোৰ জন্মদিন আৰু সেই কাৰণে ঘৰতে অতি সাধাৰণভাৱে মই এটা কেক বনাইছিলোঁ। আগতে মই এনে ধৰণৰ ক্ৰিমি কেক বনাই পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট ট্ৰাই কৰিলোঁ আৰু ভালেই হ'ল আৰু বনালোৱে যেতিয়া ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে আহকচোন চাওঁ এইটোনো মই কেনেকৈ বনালোঁ। প্ৰথমতে মই এটা বাটিত এটা আমুল ক্ৰীম এনেদৰে গোটেইটো উলিয়াই লৈছোঁ আৰু এতিয়া মই ইয়াতে দিম এইখন চামুচেৰে 2 চামুচ চেনি। আমাৰ যিখন নৰ্মেল চামুচ হয় সেইখনেৰে 4 চামুচমান হ'ব এয়া। আৰু এইখিনি এতিয়া মই ভালদৰে ফেটি ফ্ৰিজত 3-4 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। এতিয়া মই অন্য এটা বাটিত 3টা ডিম ভাঙি লৈছোঁ আৰু এই কাপটোৰ জোখাৰে 1 কাপ চেনি দি ভালদৰে চেনিখিনি মিক্স হোৱালৈকে ফেটি ল'ম। চেনিখিনি ভালদৰে ফেটি লোৱাৰ পিছত মই এতিয়া সেই কাপটোৰে 1.5 কাপ ময়দা দিছোঁ। আৰু এতিয়া আধা চামুচমান বেকিং দিছোঁ। বেকিং পাউডাৰ অকণমান কম হোৱা যেন দেখিলোঁ কাৰণ মোৰ চামুচখন সৰু, নৰ্মেল চামুচেৰে আধা চামুচমান দিছোঁ মই। সেই গোটেই মিশ্ৰণটো ভালদৰে ফেটি লোৱাৰ পিছতে মই এতিয়া এখন চামুচেৰে ভৰাই 2 চামুচ কোকো পাউডাৰ ইয়াত দিছোঁ আৰু প্ৰায় 4 চামুচমান আন্দাজমতে ৰিফাইন তেল মই ইয়াতে দি এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি ভালদৰে ফেটি ল'লোঁ। এয়া এইখিনি ৰেডি হৈ গ'ল। ওপৰলৈ এনেদৰে দাঙি দিলে ৰিবন এডালৰ দৰে এনেদৰে পৰিব লাগে, তেতিয়া এইখিনি হৈ যায়। এতিয়া মই কেক বনাবৰ কাৰণে বাটিটো লৈছোঁ আৰু তাতে অকণমান ৰিফাইন তেল দি লৈছোঁ আৰু গোটেই বাটিটোতে ভালদৰে সানি ল'ম। কাষতো সানি দিম আৰু তলতো ভালদৰে সানি ল'ম এনেদৰে। তাৰপিছতে 1 চামুচমান ময়দা মই লৈ লৈছোঁ আৰু এনেদৰে ঘূৰাই ঘূৰাই বাটিটোত ময়দাখিনি মিলাই দিছোঁ। কাষবোৰতো অকণমান লগাই দিছোঁ। এনেদৰে ঘূৰাই ঘূৰাই হাতেৰে কিন্তু নুচুব। তাৰপিছতে বাকী থকাখিনি মই জোকাৰি পেলাই দিম এয়া। এতিয়া কেকৰ বাটিটোত মই ৰেডি কৰি থোৱা মিশ্ৰণখিনি ঢালি ল'ম লাহে লাহে আৰু বাটিটোত জমা হৈ থকা সেই বাবলছবোৰ ওলাই যাবৰ কাৰণে বাটিটো এনেদৰে অকণমান ঠেকেচি দিছোঁ। এই কেৰাহীখন মই 1 মিনিটমানৰ আগতে অকণমান গৰম হ'বৰ কাৰণে ৰাখিলোঁ আৰু এতিয়া তাতে ষ্টেণ্ডডাল বহাই লৈ কেকৰ বাটিটো অতি সাৱধানেৰে তাতে দি দিলোঁ আৰু ঢাকোনখন মাৰি দিছোঁ। এই ঢাকোনখনৰ সৰু ফুটাটো মই অকণমান কাগজেৰে বন্ধ কৰি দিছোঁ আৰু এইটো 35-40 মিনিটৰ কাৰণে কম জুইত ৰাখি থ'ম। এয়া ঠিক 35-40 মিনিটমানৰ পাছত মই এইখন দাঙি চাইছোঁ আৰু এডাল শলাৰে এনেদৰে খুচি চাইছোঁ। এয়া শলাডালত অকণমানো লাগি অহা নাই, তাৰমানে মোৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া এইটো ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থ'ম। আৰু আনফালে মই এটা চচ পাতি লৈ তাতে অকণমান গাখীৰ দিছোঁ। প্ৰায় আধা কাপতকৈ অকণমান কমহে হ'ব, সিমান জোখাৰে মই অকণমান গাখীৰ দিছোঁ। তাতে এই চামুচখনে 1 চামুচ চেনি দিছোঁ আৰু গাখীৰখিনি অকণমান গৰম হোৱাত তাতে 1 চামুচ কোকো পাউডাৰ দি দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ম। বেছি সময় উতলিবলৈ দিব নালাগে, 5 মিনিটমান উতলিলেই হৈ যাব।
কোনো ধৰণৰ ডাঠ বা আঠাজাতীয় হ'ব নালাগে 5 মিনিটমান ভালদৰে উতলালেই হৈ যাব এনেদৰে লৰাই আৰু আজি প্ৰথমবাৰৰ কাৰণে মই কেকটোত এটা লেয়াৰ দি চাওঁ বুলি ভাবিলোঁ সেইকাৰণে এনেদৰে মাজে মাজে কাটি ল'বলৈ লৈছোঁ আৰু মই ভালদৰে কাটিব নোৱাৰোঁ সেইকাৰণে হাজবেণ্ডে এনেদৰে দেখিছেনে ৰছীডাল গোটেই চাৰিওৰাইনটো মেৰাই লৈ পাক এটা দি এনেদৰে টানি দিছে কিমান ধুনীয়াকৈ কাট খালে চাওকচোন আৰু এতিয়া আহিছে মেইন কাম এয়া ফ্ৰিজৰ পৰা এইখিনি উলিয়াই ল'লোঁ আৰু 2 চামুচ মই এক্সট্ৰাকৈ সৰু বাটি এটাত ৰাখি থৈছোঁ আৰু এইখিনি হৈছে চুগাৰ চিৰাপখিনি প্ৰথমতে এনেদৰে পাৰ্ট কৰি লৈছোঁ আৰু তলৰ অংশটোত মই এনেদৰে চামুচেৰে চুগাৰ চিৰাপখিনি সানি দিছোঁ আপোনালোকে ব্ৰাছ থাকিলে ব্ৰাছেৰেও সানিব পাৰে মোৰ ব্ৰাছ নাই সেইকাৰণে চামুচেৰে এনেদৰে সানি লৈছোঁ আৰু এতিয়া মই ফ্ৰিজত থোৱা ক্ৰেমি লেয়াৰটো ইয়াতে চামুচেৰে দি দিছোঁ এনেদৰে তাৰপিছতে ওপৰত সেইখিনি বহাই দিছোঁ এয়া ভালদৰে সমান কৰি লৈ এতিয়া আকৌ ওপৰত সেই চুগাৰ চিৰাপখিনি দি দিছোঁ চামুচেৰে এনেদৰে এইখিনি এনেদৰে দিয়া হৈ গ'ল এতিয়া পুনৰ ইয়াৰ ওপৰত মই ক্ৰীমৰ লেয়াৰটো অকণমানকৈ দি থাকিম আৰু এটা লেয়াৰকৈ দিম এটা লেয়াৰ অকণমান শুকোৱাৰ পাছত পুনৰ হানটো লেয়াৰ এনেদৰে দিছোঁ এয়া আৰু ইয়াত মই ক্ৰীমখিনিৰে 3টা লেয়াৰ দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে শুকাবৰ কাৰণে অকণমান সময় থৈ দিম আৰু এই যে 3 চামুচ ক্ৰীম মই এক্সট্ৰাকৈ থৈছিলোঁ তাৰ লগত মই এটা ডেইৰী মিল্ক চকলেট ভাঙি লৈছোঁ আৰু ইয়াতে মই এতিয়া দিম প্ৰায় আধা চামুচমান কোকো পাউডাৰ আৰু এইখিনি সময়তে কেকটো কিন্তু অকণমান ভালদৰে শুকাবলৈ দিব লাগিব আৰু প্ৰায় আধা ঘণ্টা 45 মিনিটমান এইখিনি শুকাবলৈ দিয়াৰ পিছত এই যে বনাই লৈছিলোঁ চকলেটৰ মিশ্ৰণটো এটা পলিথিনত সৰুকৈ এটা ফুটা কৰি লৈ মই মেইন কামটো আৰম্ভ কৰিবলৈ লৈছোঁ এনেদৰে মই কোনো দিন লিখি পোৱা নাই আৰু প্ৰথমতে এনেদৰে লিখিছোঁ এইচটো আৰু মন কৰিছেনে আপোনালোকে এই কামখিনি মানে কেকৰ লেয়াৰখিনি দিওঁতে মই তলত কিন্তু ষ্টেণ্ডডাল দি লৈছোঁ আৰু ফাইনেলি মোৰ জীৱনত প্ৰথমবাৰৰ কাৰণে বনোৱা ক্ৰীমি কেকটো ৰেডি হৈ গ'ল এয়া বেছি ভালকৈ লিখিব নাজানো কাৰণে HBD বুলি লিখিয়ে থৈ দিলোঁ আৰু ৰিংকু এনেদৰে বনাই দিলোঁ ভাল হৈছেনে বাৰু আৰু বনাই হোৱাৰ পাছত এইটো ফ্ৰিজত ৰাখি থৈ দিলোঁ আৰু এয়া ৰাতিপুৱা চাহ খাবৰ সময়ত মই কেকটো কাটিছোঁ আপোনালোককো দেখুৱাই দিছোঁ খুব কোমল হৈছিল খাবলৈ আৰু বহুত ধুনীয়া হৈছিল এয়া চাওকচোন আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অকণমান হ'লেও সহায় হ'ব আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া মই ভিডিঅ'বোৰ দিলে আপুনি সকলোতকৈ আগেয়ে গম পাব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই